যোৱা কেইদিন নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ পাহাৰীয়া জিলা দুখন এখন কাৰ্বি আংলং আৰু ডিমা হাছাও প্ৰবল সোঁতে আহি পেলাই আমাৰ বৰপানী আৰু কপিলী দুইখন নৈ উপচি পৰিছে। তাৰ ফলত ন অঞ্চললৈ আমাৰ ইতিমধ্যে প্লাবিত হৈছে। ইতিমধ্যে আমাৰ যিসকল লোক আমাৰ ডাঙৰি বিল বুলি ক'লে এখন তাতে আমাৰ জলাহৰ তাতে নতুনকৈ এখন গাঁও সৃষ্টি হৈছে। তাৰ পৰা সেইসকল লোক আহিছে। আমাৰ ইয়াতে কুঁৱৰীয়াতি যিখিনি মানুহ বা বাহাকাবাৰী বা বগলাজান বা সিফালে আমাৰ নিজ নাৰিকলি এনেধৰণৰ য'ত পানীখিনি সোমাইছে, ৰাইজ ইতিমধ্যে আহিছে। ইয়াতে এটা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। আমি আহি পেলাই গোটেইখিনি চাইছোঁহি। পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে PHCক আমি জনাইছোঁ। তেখেতসকলে পানীৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থাখিনি কৰিব। কিন্তু টেম্পৰেলি আমাৰ মানুহখিনিয়ে যাতে খাদ্যটো যাতে পায়, দুটা টাইমত আমি খাদ্য ইয়াতে বনোৱা হ'ব। আৰু PHCয়ে আমাৰ পানী যোগানৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। এইখিনি গোটেইখিনি উপলব্ধ হ'ব পৰাকৈ। আৰু গৰু গাইখিনিকো যাতে আমি গৰু খাদ্য, পশু খাদ্যখিনি যাতে আনিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে চাৰ্কুলে ইণ্ডেণ্ট দিছে। খুব সম্ভৱ আমি কালি আগবেলাৰ ভিতৰত আমি পশু খাদ্যখিনি পাব। আৰু আমাৰ মানুহৰ কাৰণে যিখিনি ৰিলিফৰ ব্যৱস্থা। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে কিছু মানুহ আজি বহুখিনি মানুহৰ ঘৰত পানী সোমাইছে, কিন্তু তেওঁলোকে তাতে বিচনাখন অলপ ওখ কৰি পেলাই নিজৰ ঘৰখনতে আছে। তেওঁলোক শিবিৰলৈ অহা নাই। কিন্তু আমি আমাৰ গ্ৰাম প্ৰধানক আমি কৈছোঁ যে যিসকলৰ ঘৰত পানী সোমাইছে, যিসকলে ঘৰখন এৰিব নোৱাৰি ওখকৈ বিচনাখন দি পেলাই ঘৰতে আছে, সেইসকলকো যাতে আমি বান সাহাৰ্যৰ বা আমাৰ চাউল দালি যিখিনি আমাৰ ৰিলিফৰ যিখিনি ব্যৱস্থা, তাত যাতে আমি সাঙুৰি ল'ব পাৰোঁ, এইখিনি কথা ইতিমধ্যে আমি জনাইছোঁ। ৰিলিফৰ ক্ষেত্ৰত বা খোৱা পানীৰ ক্ষেত্ৰত, আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইতিমধ্যে মই CDPO আমাৰ ICDSক মই ধন্যবাদ জনাইছোঁ। শিশুসকলৰ ওপৰত যাতে বানৰ এনেকুৱা এটা যাতে পৰিৱেশে যাতে তেওঁলোকৰ মানসিকভাৱে কষ্ট নাপায়, তাৰ কাৰণে ইয়াতে গোটেইখিনি এটা খেলা ধূলাৰ পৰা আৰম্ভ কৰি শিশুসকলৰ ব্যৱস্থাখিনি আমাৰ CDPO বিভাগে চাই আছে। আমাৰ ৰাজহ চক্ৰ বিষয়ানী ইতিমধ্যে আহিছে। আহি পেলাই আমাৰ ইণ্ডেন পশু খাদ্যৰ পৰা আৰম্ভ কৰি মানুহৰ খোৱা সামগ্ৰীলৈকে গোটেইখিনি ব্যৱস্থা। PHCকো তেনেকৈ আমি পানী যোগানৰ কাৰণে কৈছোঁ। তৎকালীনভাৱে আমি এইখিনি ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াতকৈ এটা আমাৰ যিটো ৰহা কামপুৰ যিটো ৰাস্তা, আমাৰ কপিলী পৰীয়া যিটো ৰাস্তা, আজি আপোনালোকে গম পায় কিছুদিনৰ আগতে এটা বৃহৎ এটা অংশ প্ৰায় 550 মিটাৰ খহি গৈছিল। আজি আমি তাৰ পৰা আহিলোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমৰ যুৱমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত আমি আজি সেই বান্ধটো, সেই ঠাইখিনি অতি স্পৰ্শকাতৰ হৈ ঠাইখিনি আমাৰ বল্ডাৰ প্ৰটেকশ্যন দি পেলাই আমি সম্পূৰ্ণ কৰি আমাৰ হৈছে। আজি তাতে আমাৰ বাকী কামখিনি চলি আছে। যদি সেই ঠাইডোখৰ যদি কিবা কাৰণে যদি আমি সময়োপযোগীভাৱে যদি মেৰামতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ব্যৱস্থাখিনি যদি শক্তিশালীভাৱে যদি নল'লে হ'লে, তেনেহ'লে গোটেই বানৰ যিটো বিভীষিকা, এই গোটেই ৰহা অঞ্চলত আজি কপিলীৰ গোটেই গতিপথটোৱে সলনি হৈ গ'ল হ'লে। আজি সেই স্পৰ্শকাতৰ অঞ্চলটো আজি খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি মেৰামতি কৰাৰ ক্ষেত্ৰত যিটো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে, মই আজি এই স্থলীৰ পৰাই মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াৰ আগৰ যিটো 2022 চনৰ যিটো বানপানী আছিল, তাতকৈ বানপানীটো যথেষ্ট আমাৰ কম এইবাৰ। তথাপিতো আমি যিহেতু দুৰ্যোগকটো আমি আৰু সৰু ডাঙৰ বুলি আমি হেৰি নকৰোঁ। গতিকে দুৰ্যোগৰ সময়ত আমাৰ সৰ্বসাধাৰণ জনসাধাৰণ ৰাইজক আমি কেনেধৰণে আমি এটা খাদ্যৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰ পৰা আৰম্ভ কৰি গোটেই ব্যৱস্থাখিনি কেনেধৰণে কৰিব লাগে ব্যৱস্থা কৰিম। আমাৰ ইয়াতে গৈছে আমাৰ কেইজনমান আমাৰ যুৱ বন্ধুৱে ক'লে, ভাতৃবন্ধু কেইজনমানে ক'লে যে আমাৰ বাৰেগুগাৰ পৰা যিটো মাথাউৰি ইতিমধ্যে আমাৰ নিজ নাৰিকলিলৈকে যিটো মাথাউৰি চলি আছে, এই মাথাউৰিটো পৰৱৰ্তী সময়ত যাতে আমি এই বগলাজনলৈকে যাতে আনি পেলাই আমাৰ এই লোকসকলক যাতে আমি বানপানীৰ পৰা যাতে মুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে তেওঁলোকে খুব গঠনমূলক এটা চিন্তা চৰ্চা কৰি আমাক পৰামৰ্শ আগবঢ়াইছে। আমিও জনাইছোঁ যে ইতিমধ্যে বাৰেগুগাৰ পৰা আমি সেই ৰাস্তাৰ কামটো ইতিমধ্যে আৰম্ভ হৈ আহিছে। প্ৰায় 3.5 কিলোমিটাৰ ইতিমধ্যে কাম চলি আছে।